সৰোবৰৰ পদুম কলি সীমান্ত নামে নদী নামে সাগৰ নামে সৰোবৰৰ পদুম কলি সীমান্ত ইয়াত আপোনালোকে চাওক আমাৰ যিটো ৰান্ধনীশাল সেইটো আজিৰ পৰাতো কাম চালু হৈ গৈছে তাত পানী যোগান সেইখিনি সম্পূৰ্ণ হৈছে আমাৰ যিটো ভোজনালয় সেইটো আমি 10,000 মানুহক একেলগে খুৱাব পৰাকৈ এটা ব্যৱস্থা হৈ গৈছে তাতো ডেস্ক বেঞ্চ আমি কেনেকৈ টকা ৰেডি কৰি তাত পলিথিন চলিথিন পাৰি সুন্দৰকৈ পৰিষ্কাৰকৈ যাতে ৰাখিব পাৰোঁ সেইটো ব্যৱস্থা হৈ গৈছে খোৱা পানীৰ ব্যৱস্থা তাত হৈ গৈছে আমাৰ যিটো নাওৰে যিটো সাজ সজ্জা আপোনালোকে দেখিছে আচলতে আমাৰ এই অঞ্চলৰ যিখিনি আমাৰ শিল্পীসকলৰ ল'ৰাৰ প্ৰতিভা আছে তেওঁলোকৰ পৰিকল্পনা প্ৰতিভা গোটেইখিনি প্ৰতিফলন হৈছে যিটো তেওঁলোকে ব্যতিক্ৰমী এক সেই নাও সাজি উলিয়াইছে তাতে পতাকা উত্তোলনৰ যিটো ব্যৱস্থা কৰিছে এইটো মানুহে কৈছে যে এইবাৰ আটাইতকৈ উন্নত হৈছে বুলি কৈছে নামঘৰটো আটাইতকৈ উন্নত হৈছে বুলি কৈছে বাগী আমি পানী যোগান টয়লেট গোটেই ব্যৱস্থাটো ইমান সুন্দৰভাৱে হৈছে যে কোনো খুঁত নথকাকৈ আমি কৰিবলৈ চেষ্টা কৰিছোঁ তাৰোপৰি খৰি লৈ সমস্যা হয় চবতে আমি যিহেতু 2 মাহ আগৰ পৰা খৰি গোটাই আছিলোঁ কন্যাকা বহুমুখী পামত গতিকে শুকান খৰিৰে সুন্দৰকৈ ৰন্ধন ব্যৱস্থাটো কৰিবৰ কাৰণে কোনো অসুবিধা ইয়াত হোৱা নাই নহয় তাৰোপৰি যিটো আমাৰ চেণ্ট্ৰেল ষ্ট'ৰ যিটো আমাৰ ৰান্ধনীশালৰ ওচৰতে হৈছে তাত আমি ডাঙৰকৈ কৰিছোঁ সকলো খোৱা বোৱা বস্তু আমি চাউল দাইল বাকী যিখিনি তেল খাটি সৰিয়হৰ তেলৰ ব্যৱস্থা আমি কৰিছোঁ সেই ষ্ট'ৰত গোটেইখিনি বস্তু আমি সোমোৱাইছোঁ শাক চব্জি আমি অৰ্গেনিক পদ্ধতিৰে খেতি কৰা এতিয়া গৰুখুটিৰ শাক চব্জিখিনি অহা কালিলৈ আহিব পৰহিলৈ চতুৰ্থ দিনালৈ কন্যাকাৰখিনি আহিব গতিকে আমি মানুহক সুখাদ্য খুৱাবৰ কাৰণে যিখিনি কৰিব লাগে সকলো ব্যৱস্থা আমি কৰাইছোঁ তাৰোপৰি দৈ চিৰা ৰাতিপুৱা জলপানটো সেইটো আমি ব্যৱস্থা কৰিছোঁ ফ্ৰিজিং গাড়ীত যাতে দৈ ৰাখিব পাৰে সেইটো এটা আমি ব্যৱস্থা কৰিছোঁ দৈও যাতে কোনো কাৰণতে বেয়া নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিছোঁ আৰু সেৱা বাহিনীয়ে যিমান সুন্দৰকৈ তেওঁলোক সাজু হৈছে আপোনালোকে সেৱা বাহিনীৰ শিবিৰ দেখিছে কেনেধৰণে তেওঁলোকে প্ৰস্তুত কৰিছে তেওঁলোকে কেনেধৰণে আকৰ্ষণীয় কৰি তুলিছে বিভিন্ন তেওঁলোকৰ এই সাজ সজ্জাৰ জৰিয়তে গতিকে আমাৰ প্ৰায় সকলোখিনি সম্পূৰ্ণ হৈছে আৰু এটা ভাল খবৰ কি আমি ৰেলৱে মন্ত্ৰী ডাঙৰীয়াক কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছিলোঁ যে ধলাই বিলত যিহেতু ষ্টেচনত সকলো ৰেল নৰয় এতিয়া তেখেতে ৰেল ৰখোৱাৰ ব্যৱস্থা কৰি দিছে গতিকে আমাৰ গাড়ীত অহা যোৱা কৰাৰ উপৰিও উজনি অসমৰ পৰা ৰঙিয়াৰ পৰা গোটেই ট্ৰেইনেৰে অহা যোৱাৰ ব্যৱস্থাটো আমাৰ হৈ গৈছে লোৱাৰ আছাম উজনি অসমৰ পৰা গতিকে আমাৰ এই যে যিখিনি আমাৰ আন্তঃগাঁথনি কাম আছিল আন্তঃগাঁথনি কামটো সকলো প্ৰদৰ্শনী আপোনালোকে দেখিছে মুকলি হৈ গ'ল ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টে কেনেকৈ তেওঁলোকৰ স্বদেশী মেলা আৰম্ভ ইতিমধ্যে হৈ গৈছে ইয়াৰ সৌন্দৰ্য বৰ্ধন কৰিছে তাৰোপৰি আমি ৰাস্তা পদূলিসমূহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আপোনালোকে দেখিছে কেনেকৈ আমি VIP ৰোড বা বাছৰ ৰোড সৰু গাড়ীৰ ৰোড আমি সকলো বনাইছোঁ আৰু তাত আমাৰ ডাঙৰ গছ পুলিৰে বকুল গছ বা নাহৰ গছ এই গছ পুলি ৰুই পেলাই কেনেধৰণে মানুহক এটা আকৰ্ষণীয় ব্যৱস্থা হৈছে আৰু নাজি ফুলৰ জৰিয়তে আমি ৰাস্তাত কেনেধৰণে ব্যৱস্থা কৰিছোঁ গতিকে এখন সৰ্বাংগ সুন্দৰ অধিৱেশন কৰিবৰ কাৰণে জামুগুৰিয়াৰ ৰাইজ তেজপুৰীয়াৰ ৰাইজ সকলো লগ হৈ আমি একত্ৰিতভাৱে সকলো চাব কমিটিৰ সহযোগত সুন্দৰভাৱে সকলোৱে কাম কাজ কৰিছে আৰু আমাৰ যিখন উদযাপন সমিতি মাজত ঐক্যবদ্ধভাৱে আলোচনাৰ মাজেৰে শৃংখলাবদ্ধভাৱে সকলোৱে এনেধৰণে কাম কৰিছে এইবাৰ এইখন সৰ্বাংগ সুন্দৰ অধিৱেশন অনুষ্ঠিত হ'ব ৰাইজৰ সহযোগিতা ভাল সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকৰ জৰিয়তে সকলো ৰাইজলৈ আমি আহ্বান জনাইছোঁ যে আপোনালোকে মুকলি মন লৈ আহক ইয়াত আমি অভ্যৰ্থনা কৰিবলৈ সাজু আছোঁ আপোনালোকে আমাক সহযোগিতা কৰক